অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি পৰে। কণ কণ শিশুৰ নাটক, নৃত্য, কলা ভাস্কৰ্য প্ৰদৰ্শনে সকলোকে মুগ্ধ কৰে। তেজপুৰৰ জ্যোতি ভাৰতীত আয়োজিত সামৰণি অনুষ্ঠানত তেজপুৰৰ ৰেপাৰ্টৰীৰ দ্বাৰা প্ৰদান কৰা নাট কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলে নিজে ৰচনা, প্ৰযোজনা, পৰিচালনা কৰা নাট পৰিৱেশন কৰে। একেদৰে লুইতপাৰ যুৱ কৃষক সমিতিয়ে আয়োজন কৰা খোলৰ যোৰা আৰু সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষাৰ্থীয়ে খোলৰ যোৰা, বৰগীত, সত্ৰীয়া নৃত্য পৰিৱেশন কৰাৰ লগতে বাগদেৱী সংগীত পীঠৰ শিক্ষাৰ্থীয়ে কলা ভাস্কৰ্য প্ৰদৰ্শন কৰে। সামৰণি অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভায়ে অনুষ্ঠানৰ অন্তত প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে। অনুষ্ঠানত অতিৰিক্ত সহকাৰী আয়ুক্ত অৰ্ণৱ বৰকটকী আৰু সাংস্কৃতিক উন্নয়ন বিষয়া আনছুমাই বসুমতাৰী আৰু ৰেপাৰ্টৰীৰ সভাপতি ডক্টৰ প্ৰদীপ লহকৰে প্ৰশিক্ষাৰ্থীসকলক উৎসাহিত কৰে। হয়, অসম জুৰি অসম চৰকাৰে সমষ্টিভিত্তিক গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰিছে। এই গ্ৰীষ্মকালীন কৰ্মশালা পৰিচালনা কৰিবৰ কাৰণে দায়িত্ব দিয়া হৈছে সাংস্কৃতিক পৰিক্ৰমা বিভাগক। আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগে সমগ্ৰ অসমৰ বিভিন্ন ঠাইত সাংস্কৃতিকৰ দিশৰ যিবিলাক অনুষ্ঠান যেনে নৃত্য, গীত, স্থাপত্য, বিভিন্ন সাংস্কৃতিক দিশৰ লগত জড়িত বিষয়ক লৈ পেলাই কণ কণ ল'ৰা ছোৱালীসকলক কৰ্মশালাৰ আয়োজন কৰিছে। আৰু দেখা গৈছে আজি তেজপুৰৰ ঐতিহাসিক জ্যোতি ভাৰতীত প্ৰকৃত যি কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান, এই সামৰণি অনুষ্ঠানত খুব সুন্দৰভাৱে আমাৰ কণ কণ ল'ৰা ছোৱালীয়ে তেওঁলোকৰ যি অধ্যয়ন কৰিলে, যি প্ৰশিক্ষণ ল'লে, নাটকৰ প্ৰশিক্ষণ, আমি নাটক চালোঁ, খুব সুন্দৰ নাটক কৰিছে। এতিয়া খোল বাদন চলি আছে, খোলৰ প্ৰশিক্ষণ লৈছে, খোল বাদনতো তেওঁলোকে পাৰ্গত হৈছে। আৰু আশা কৰিছোঁ এই কম সময়ৰ ভিতৰতে ইমান ধুনীয়া খোল বজাইছে যেতিয়া এইবিলাক ল'ৰা ছোৱালী যেতিয়া অবিৰতভাৱে খোল বজাব আৰম্ভ কৰিব বা শিক্ষা আৰম্ভ কৰিব, এজন ভাল খোল বাদক হ'ব। ঠিক তেনেকৈ স্থাপত্যৰ দিশত তেওঁলোকে কাম কৰি আছে, শিকিছে। গতিকে মই আশা ৰাখিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ এতিয়া চলি আছে, এই চৰকাৰৰ আগ্ৰহত, চৰকাৰৰ নিৰ্দেশত অসমৰ কণ কণ ল'ৰা ছোৱালীয়ে এই গ্ৰীষ্মকালীন কৰ্মশালাৰ জৰিয়তে বহুত শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছে।